ময়ো চাই ল'ম কিমান কিচকা কিতনা হে দম ওপেন ষ্টাইলত কৈছোঁ লিডাৰৰ ষ্টাইলত মই আজি ভাষণ দিয়া নাই কাৰ কিমান দম আছে চাই ল'ম ওপেন চেলেঞ্জ টু দাউৰাও দেশত নাৰ্জাৰী আই ডোণ্ট কেয়াৰ গুৱাহাটী হাইকোৰ্টआव চেলেঞ্জ খালাম বা সুপ্ৰিম কোৰ্টआव চেলেঞ্জ খালাম आंबो नायगोन बेखौ বিপিএফ ৰাজনৈতিক দলৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তিনিজন ব্যক্তিৰ নাম কেণ্ডিডেট লিষ্টত পেনেলত পাব্লিছ কৰিছে সেই তিনিজন ব্যক্তি হ'ল নাম্বাৰ 1 প্ৰমিলা ৰাণী ব্ৰহ্ম নাম্বাৰ 2 হ'ল খাম্পা বৰগেৰী ডাঙৰীয়া নাম্বাৰ 3 হ'ল মই অৰ্থাৎ ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এতিয়া কথাটো হৈছে বিপিএফ দলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছক পেনেলত কিয় দিছে খাম্পা বৰগেৰী ডাঙৰীয়াক কিয় দিছে প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নীক কিয় দিছে এইটো বিপিএফ দলৰ নিজৰ কথা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ খেলিলে কি হ'ব খাম্পা বৰগেৰী ডাঙৰীয়া খেলিলে হাৰিবনে জিকিব এইটো বিপিএফ দলে বিচাৰ কৰিব ইয়াতে ইউপিপিএল দলৰটো ক'বলগীয়া একো কথা নাই আজি বিপিএফ দলে পেনেল লিষ্টত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম দিয়াতে যে ইউপিপিএল দলৰ মাজত হৈ হাল্লা চলিছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে যদি ইলেকশ্যন খেলে তেতিয়াহ'লে হাৰিব কোকৰাঝাৰ লোকসভাত বিপিএফে আৰে ভাই কোকৰাঝাৰ লোকসভা সমষ্টিত যদি 2024 চনৰ ইলেকশ্যনত বিপিএফ দলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছক ইলেকশ্যন খেলাই যদি হাৰে ইউপিপিএলৰটো ভালেই হ'ব ইউপিপিএলৰটো কেণ্ডিডেট জিকি যাব তেওঁলোকেতো ভাল পাব লাগে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে বিপিএফ দলৰ পৰা যদি কোকৰাঝাৰ লোকসভা সমষ্টিত ইলেকশ্যন কণ্টেষ্ট কৰে তেতিয়াহ'লে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ হাৰিব বিপিএফ হাৰিব আৰু ইউপিপিএল জিকি যাব এইটো যদি হয় তেতিয়াহ'লে ইউপিপিএলৰ কাৰণে ভালে কিন্তু ইউপিপিএল দলৰ ইমান কিয় মাথাৰ মানে টেনশ্যন হৈছে ইমান কিয় মানে আবুল তাবুল বকি আছে ইউপিপিএল দলে যে বিপিএফে ইয়াক কিয় পেনেল লিষ্টত দিলে তাক কিয় পেনেল লিষ্টত দিলে তাৰ মানে ইউপিপিএল দলে বিপিএফৰ যি পেনেল লিষ্টত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম আছে সেইটোক দেখি কি ইউপিপিএল দলে ভয় খাইছে নেকি যদি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম দেখি ইউপিপিএল দলে ভয় খোৱা নাই তাহলে ইউপিপিএল দলেতো ভাল পাব লাগে যে বিপিএফ দলৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম পেনেল লিষ্টত আছে আৰু পাৰিলে ভগৱান পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছকে ইলেকশ্যন খেলিব দিয়ক বিপিএফ হাৰক আৰু ইউপিপিএল জিকি যাওক ইউপিপিএলতো সেইটোহে লাভ হ'ব তেওঁলোকৰ নিজৰ লাভৰ কথা নাভাবি বিপিএফৰ লাভৰ কথা ভাবি আছে যে ইয়াক দিলে জিকিব পৃথ্বীৰাজক দিলে হাৰিব প্ৰমিলাক দিলে হাৰিব আৰে ভাই যাক দিয়ক না এইটো বিপিএফ দলৰ নিজৰ কথা বিপিএফ দলৰ এইটো নিজৰ ইণ্টাৰনেল মেটাৰ এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডিচাইড কৰিব এইটো প্ৰমোদ বড়ো ডাঙৰীয়া বা ইউপিপিএলৰ কোনো চেলা বেলা চাংগু পাংগুইটো এইটো ডিচাইড নকৰিব না বাবা তো এই বস্তুটোক ইউপিপিএল দলে বঢ়িয়া কৰি দিমাগত সোমাই লওক যে আপোনালোকৰ সন্মুখত চট্টানৰ দৰে থিয় দিব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ইমান ধেমালি জকিঙত নল'ব চব বস্তু আৰু আপোনালোকে যদি সব জকিং ভাবিছে তেতিয়াহ'লে লগ পাম 2024 চনত ওপেন চেলেঞ্জ দিছোঁ ইউপিপিএলক আৰু দ্বিতীয় কথাটো মই কৈছোঁ যোৱাকালি দাউৰাও দেশৰে নাৰ্জাৰী নামটো অলপমান কনফিউজ লাগে শুনিলে কিবা দাউৰাও দাউচে নিচিনাহে শুনা পাওঁ মই মাজতে দাউৰাও দাউচে নেকি চৰি নহয় দাউৰাও দেশৰেপ তো দাউৰাও দেশৰেপ নাৰ্জাৰী আদৈয়ে কি কৰিছে কালি কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কিবা কিবি হেন তেন আৰে ভাই দাউৰাও দাউচে আদৈ চৰি নামটো মই ক্ষমা কৰিছোঁ নামটো মোৰ ভুল হৈছে দাউৰাও দেশৰেপ নাৰ্জাৰী দাউৰাও দাউচে নহয় এই দাউৰাও দেশৰেপ নাৰ্জাৰীয়ে নিজৰ কাহিনীবিলাক পাহৰি গ'ল নেকি যে 2015 চনত যেতিয়া তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত বড়ো থুনলাই চান 16 নৱেম্বৰ 2015ত বড়ো থুনলাই চানত কি কৰিলে তেওঁতো নিজে বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পুৰা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰৰ লগত দাউৰাও দেশৰেপ নাৰ্জাৰী জনজাতি সুৰক্ষা মঞ্চ তাৰপিছত বিভিন্ন ইণ্টেলেকচুৱেল বিলাকে তেওঁলোকেইতো ঘোষণা কৰিলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ বড়োনী ৰাজখংগুৰ বড়ো ৰাজা ফলেৰনি চুবুং মই থৰি কৈছিলোঁ ভাই মোক ৰাজকুমাৰ বনাও বুলি মইতো কোৱা নাই আৰু মই জানো আচলতে আপোনালোকে নাজানে দাউৰাও দেশৰেপ নাৰ্জাৰীৰ মানে কি কওঁ এজন গুমৈ আছে মই নামটো নকওঁ সেই গুমৈটো বেচেৰা মানে কেণ্ডিডেট পাব পাৰে নাপাব পাৰেতো সেইটো টেনশ্যনত দাউৰাও দেশৰেপৰ মানে অলপমান এলাৰ্জি হৈছে আচল কথাটো মই কৈছোঁ আৰু দাউৰাও দেশৰেপ নাৰ্জাৰীয়ে দেখোন মোক নিজে কোলাত লৈ দাঙি একদম জয় বড়ো ৰাজখংগুৰনি জয় বুলি কোনে কৈছিল ছাৰ বুংদেং বেখো যে জয় বড়ো ৰাজখংগুৰনি জয় দাউৰাও দেশৰেপ আদি আছে বেখো বুংদেং তো দাউৰাও দেশৰেপ আদিক মই এটাই কথা কৈছোঁ 2015ত কি কৰিল 2016 চনত আপোনালোকে ৰামফল বিলত কি প্ৰগ্ৰাম কৰিলে 2017 চনত কি প্ৰগ্ৰাম কৰিলে সংকোচ জাৰিমিনাৰী খেৰাই সেই জাৰিমিনাৰী যিটো খেৰাই সংকোচ হিষ্টৰিকেল বাথৌ খেৰাই সেইটো কোনে কৰিলে 2016 চনৰ জানুৱাৰীত কোনে কৰিলে 2017 চনত তাতে দাউৰাও দেশৰেপ আছিল না নাই যদি আছিল তাহলে তেতিয়া পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আৰু দাউৰাও দেশৰেপ কি কাৰণে একলগে আছিল তাৰ উত্তৰটো দাউৰাও দেশৰেপ নাৰ্জাৰীয়ে এনসাৰটো দিলে মই ভাল পাম আৰু দম আছে যদি দাউৰাও দেশৰেপ ডাঙৰীয়াক মই চ্যালেঞ্জ কৰিছোঁ দম দঙब्ला दावराव देख्रेब आदैखौ आं चेलेन्ज खालामदों दिनै
যে দম আছে যদি नों आंना বিষয়ে বা आंना हेंथायै गुवाहाटी हाइकर्टआव चेलेन्ज खालाम बा सुप्रिम कर्टआव चेलेन्ज खालाम आंबो नायगोन बेखौ मयो साइलम किमान किसका कितना है दम ओपेन स्टाइলত কৈছো লিডাৰৰ স্টাইলত মই আজি ভাষণ দিয়া নাই কাৰ কিমান দম আছে চাইলম ओपेन चैलेंज टू दावराव देखेब नार्जारी आई डोंट केयर